Hello friends, আপোনালোকক আজি ৰাতিপুৱা পথাৰখন দেখুৱাবলৈ আনিছোঁ। চাওক মানে পোহৰ হোৱা নাই, মানে ৰাতিপুৱা 4:37 হৈছে। বৰষুণ দি আছে, মানে পথাৰত মানে বানপানীৰ নিচিনা, মানে বানপানী সদৃশ হৈ গৈছে এইফালে। এতিয়া কি আৰু ৰাতিপুৱা অলপমান তাৰফালে অলপ ফুৰিব আহিলোঁ। মানে কিনকিনীয়া বৰষুণ দি আছে না, সেইকাৰণে আৰু আজি ইমান সোনকালে মানে পোহৰ হোৱা নাই, মানে দিনটো এনেতো ৰাতিপুৱা 4 বজাতে পোহৰ হয়। আজিতো 4:30 বেছি হৈ গৈছে, তথাপি পোহৰ হোৱা নাই বৰষুণৰ কাৰণে। বানপানীটো প্ৰতি বছৰে আমাৰ ঘৰৰ কাষৰলৈকে আহে। এইবাৰ আহিব সম্ভৱ, এইবাৰ আহিব লাগে। ইমান বৰষুণ দি আছে, ধাৰাসাৰ বৰষুণ দৈনিক দি আছে বৰষুণ। গতিকে বৰষুণ দি আছে যেতিয়া, মানে কি আৰু বানপানী হোৱাৰতো মানে সম্ভৱে হ'ব। বানপানীটো হ'বই। এনেকৈ যদি বৰষুণ দি থাকে প্ৰত্যেকদিন, তেতিয়াহ'লেতো আৰু ক'বই নালাগে। আৰু অসমততো ক'বই নালাগে, প্ৰতি বছৰে বানপানীটো হ'বই। 2-এটা জিলাতো মানে ডুবিবই, এইটো এনেকুৱা কথাটো হ'ল। এতিয়া বানপানীটো ডাঙৰ এটা সমস্যা হৈছে না অসমৰ কাৰণে। এতিয়া প্ৰতি বছৰে মানুহৰ হাবাথুৰি খাব লগা হৈছে এইটো বানপানীৰ কাৰণে। এইটো সমস্যাটো আমি কেনেকৈ দূৰ কৰিব পাৰোঁ, চিন্তা কৰিব লাগে সকলোৱে। সমস্যা আচলতে প্ৰাকৃতিকভাৱে হোৱা সমস্যাবিলাক মানে নাই কৰিব নোৱাৰি, যিমান পাৰে অলপ কমাব পাৰি। তথাপি চাওক, ইমান যি পানী হৈ গৈছে এইবিলাক পথাৰবিলাক। এতিয়া আৰু পথাৰবিলাক সকলো পথাৰ যে মানে ঢকাই পেলাব। গতিকে খেতিৰ কাৰণেতো আৰু ৰখিব লাগিব, যদি পানী হয় বেছিকৈ বৰষুণ হৈ থাকে।
এই দূৰত চোন পানী বহুত আহি পাইছে আৰু বানপানী জাল জাকৈ মাছ মাৰিবৰ কাৰণে থলে ৰেডি কিমান বানপানী আহি আছে মাছৰ পোনা আমাৰ ফালে এইফাল মাছ যদি মাৰিব মানে নামে পানীৰ বিল হয় বিলৰ ওচৰতে ঘৰটো গতিকে বিলত যদি মাছ মাৰিলেতো নোপোৱা কথাটো নহয় পোৱাটো পায়েই আৰু